পুলিচৰ দাদাগিৰি, ইণ্ডিপেণ্ডেন্স ডে ৰাইড, ৰোড ৰেচ। এনেকুৱা এখিনি ৰাইডাৰ যিখিনি এনেকুৱা কৰি বাইক মডিফিকেশ্যন কৰি বাইক চলাই তাক মই ছাপোৰ্ট কৰিছোঁ। যদি তেনেকুৱা কোনোবা এটাও যদি ভিডিঅ' পোৱা তেতিয়া মই অপেনলি কৈছোঁ তোমালোকক যে মোৰ চেনেলটো ডিলিট কৰি দিম। কাক ধৰিলে? এই আৰএছখন কিবা এটা শাস্তি দিছে বুলি আপুনি ভৰিয়ে লাঠ মাৰি দিব বা ভৰিয়ে গুৰিয়াব, চৰ মাৰিব। জিপি সিং ছাৰেও এটা মন্তব্য দিছিলে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি। তেওঁ আপোনাৰ এপলজাইজ মানে চৰি কৈছে কি আপোনালোকে একবাৰ মোৰ ঘৰত আহি সুধিব যে মই বাইকখন উৎপাত কৰি কিনিছিলোঁ নেকি, যে ঘৰত দম দি কিনিছিলোঁ নেকি বা লোন লৈ কিনিছিলোঁ নেকি। আমাৰ সংবিধানত তেনেকুৱা কোনো শাস্তি লিখা নাই আৰু যোনখন মটৰ ভেহিকল এক্ট আছে তাতো কোনো তেনেকুৱা ধৰণৰ মানে পানিছমেণ্টৰ কথা লিখা নাই। নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ৰিচেণ্টলি মই গৈছিলোঁ আপোনাৰ 15 আগষ্টৰ ৰাইডত বাগৰি, আৰু মোৰ মানে এটা ভিডিঅ' অকণমান ভাইৰেল গুচি গ'ল। যিটো 15 আগষ্টৰ ৰাইডত বাগৰি গৈছিলোঁ সেই ভিডিঅ'টো অকণমান ভাইৰেল গুচি গ'ল। আৰু আজি সেই ভিডিঅ'টোৰ এটা পাৰ্ট 2 লৈ আহিছোঁ, যে আচলতে সেই ভিডিঅ'টো মই ক'বলৈ কি বিচাৰিছোঁ, আপোনালোকে বুজিলে কি আৰু আপোনালোকে কমেণ্ট দিলে কি, সকলোখিনিৰ ওপৰতে আজি ডিছকাছ হ'ব মানে এই ভিডিঅ'টোত। থাম্বনেইলত লিখিছিলোঁ কি আপোনাৰ পুলিচৰ দাদাগিৰি, আৰু আছিলে থাম্বনেইলত ৰোড ৰেচ, আৰু আছিলে আপোনাৰ ইণ্ডিপেণ্ডেন্স ডে ৰাইড। চ' 3টা শব্দ আছিলে তাতে। তাৰ আগতে মানে আপোনালোকক এটা কথা ক'ব লাগিব কি, এতিয়া মানে ৰিচেণ্টলি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' খুব ভাইৰেল হৈছে, মানে ৰাইডাৰ 15 আগষ্টত যোৱা এছাম বাইকাৰ্ছক, মানে ৰাইডাৰ ক'লে ভুল হ'ব, একজেক্ট এছাম বাইকাৰ্ছক মানে বহুত বেয়াকৈ পুলিচে মাৰধৰ কৰিছে আৰু ভৰিয়ে গুৰিয়াইও দিয়া চিন মই দেখিবলৈ পাইছোঁ ভিডিঅ'ত। আৰু মানে কাণত আপোনাৰ চাইলেঞ্চাৰ পাইপডাল লগাই পিনি পূৰা পুলিচ এজনে মানে পূৰা এক্সজষ্টডাল পূৰা মানে একদম পূৰা চাউণ্ডটো দি দিছে, মানে পূৰা ভুং ভুং। ভিডিঅ'টোত মই কোনো পুলিচক মানে ব্লেম কৰি কথাটো কোৱা নাছিলোঁ। যিসকল ডিফেন্সৰ মানুহ আছে সেইসকলক একদম চেলুট দিবই লাগিব। পুলিচ বাহিনীৰ পৰা আদি কৰি আপোনাৰ ইণ্ডিয়ান আৰ্মি হওক বা ডিফেন্সৰ হওক, যিসকল আছে নেভি হওক বা এয়াৰফ'ৰ্চ নহওক কিয়, সকলোখিনিকে চেলুট দিবই লাগিব আজিৰ দিনটোত। আজিৰ দিনটোত বুলি নহয়, তেওঁলোকক সদায় চেলুট দিব লাগিব, আৰু আজি বিশেষ দিনটোত তেওঁলোকক মোৰ ফালৰ পৰা একদম মনৰ পৰা চেলুট। আমাৰ আইনে কেতিয়াও তেনেকুৱা কোনো ৰুল আমাক দিয়া নাই যে পুলিচক তেনেকুৱা কোনো ৰুল দিয়া নাই য'ত নেকি আপোনাৰ পুলিচে কোনোবাই ভুল কৰিলে, কোনোবা এজন ৰাইডাৰে যদি চাইলেঞ্চাৰ সলাই পিনি বাইক চলাই তাৰ কাণত আপোনাৰ এক্সজষ্টডাল পূৰা ভুং ভুংকৈ দি দিব। চ' তেনেকুৱা কোনো ৰুল সংবিধানতো নাই, বা যোনখন আমাৰ MVA মানে মটৰ ভেহিকল এক্ট আইন আছে তাতো কোনো তেনেকুৱা ধৰণৰ ৰুল নাই। চ' মই অপ'জ কৰিছোঁ তাতে, আৰু মই এইটো অপ'জ কৰাৰ কাৰণে এইটো নাভাবিব যে মই এনেকৈ ৰাছ ৰাইডিং কৰা বা এনেকুৱা এখিনি ৰাইডাৰ যিখিনি এনেকুৱা কৰি বাইক মডিফিকেশ্যন কৰি বাইক চলাই তাক মই ছাপোৰ্ট কৰিছোঁ। এইটো যদি ভাবিছে আপোনালোকে একেবাৰে ভুল বুজিছে। মই নিজেও তেনেকুৱা কোনো কাম নকৰোঁ যিটো কাম কৰিলে মানে নৰ্মেল পাব্লিক বা ৰাস্তাত যোৱা মানুহৰ অসুবিধা হয়, কাৰণ আজিলৈকে মই চাইলেঞ্চাৰ চেঞ্জ কৰা নাই, আৰু মোৰ বাইকখনত দেখিব এনেকুৱা এটা মডিফিকেশ্যন নাই যিটোৱে মানে নৰ্মেল মানুহক অসুবিধা দিব পাৰে। কাৰণ মোৰ বাইকত চাওক এতিয়াও যোনডাল কোম্পানীৰ পৰা আহিছে সেইডাল এক্সজষ্টে লাগি আছে। চ' গাইছ, এতিয়া আহি গ'লোঁ মেইন পইণ্টটোত, যিটো কথা মই ক'বলৈ বিচাৰিছিলোঁ যে ইয়াত ভুলটো কাৰ, পুলিচৰ ভুল নে আমাৰ ৰাইডাৰসকলৰ ভুল। আৰু ইয়াতে মানে বহুসকলে কমেণ্ট দিছে, এতিয়া বহুসকলে পজিটিভ কমেণ্টো দিছে, বহুসকলে নিগেটিভ কমেণ্টো দিছে। আৰু ইয়াতে এটা কথা কওঁ, যিসকলে নিগেটিভ কমেণ্ট দিছে মই তেওঁলোকক কোনো বেয়াকৈ কোৱা নাই বা কোনো বেয়াকৈ ভবা নাই তেওঁলোকৰ কথা, কাৰণ তেওঁলোকে যিটো ভাবিছে মই যদি তেওঁলোকৰ ঠাইত থকাহেঁতেন ময়ো হয়তো তেনেকুৱা এটা কমেণ্টেই দিলোঁহেঁতেন। চ' মই ভাবোঁ ভুলটো ক'ত হ'ল, পুলিচে যিটো কাম কৰিলে আপোনাৰ এই চাইলেঞ্চাৰডালত আপোনাৰ কাণখন এনেকৈ লগাই পিনি এক্সজষ্ট দি দিয়া, চ' সেইটো কোনো মই ভাবোঁ কোনো ৰুলত নাই, কাৰণ আমাৰ সংবিধানত তেনেকুৱা কোনো শাস্তি লিখা নাই, আৰু যোনখন মটৰ ভেহিকল এক্ট আছে তাতো কোনো তেনেকুৱা ধৰণৰ মানে পানিছমেণ্টৰ কথা লিখা নাই। যদি আপুনি কিবা ভুল কৰিছে, যদি আপুনি আপোনাৰ কৰা কামৰ বাবে কিবা এটা ৰাইজে অসুবিধা পাইছে, তেতিয়া আপুনি ৰুল মতে গৈ শাস্তি দিয়ক। তো এনেকুৱা কোনো আপুনি কিবা এটা শাস্তি দিছে বুলি আপুনি ভৰিয়ে লাঠ মাৰি দিব বা ভৰিয়ে গুৰিয়াব, চৰ মাৰিব বা কাণত ইয়াতে এক্সজষ্টডালত কাণখন লগাই পূৰা এক্সেল দিব, সেইটোতো কোনো ৰুল নাই। যদি আপুনি কিবা এটা ইলিগেল কৰিছে, কিবা নকৰিবলগীয়া কাম কৰিছে বা পাব্লিকক হাৰ্ম হোৱা কাম কৰিছে, তেতিয়াহ'লে তাৰ ৰুল মতে গৈ আপোনালোকে পানিছ কৰক। মই এইটো কোৱা নাই যে মই যিসকলে তেনেকুৱা কৰি চলাইছে তেওঁলোকক মই কোনো ধৰণে ছাপোৰ্ট কৰা নাই, আৰু মই নিজেও সেইটো সম্পূৰ্ণৰূপে অপ'জ কৰোঁ। কাৰণ আজিলৈকে চাওক মই এটা ছিংগল মডিফিকেশ্যন বাইকত কৰা নাই যিটোৱে পাব্লিকক মানে হাৰ্ম কৰিব পাৰে বা পাব্লিকক ডিষ্টাৰ্ব কৰিব পাৰে। কাৰণ চাওক মই কোনো লাউড হৰ্ণ লগোৱা নাই, ইয়াতে কোনো লাউড হৰ্ণ লগোৱা নাই, আৰু মোৰ হেডলাইটটো যিহেতু বেয়া হৈছে তাৰ কাৰণে মই ফগ লাইট লগাইছোঁ। বাট হেডলাইটটো মই এতিয়া ঠিক কৰি ল'লোঁ, কাৰণ 2 দিনমানৰ কাৰণে ফগ লাইট লগাইছিলোঁ, হেডলাইটটো আহি পোৱা নাছিলে অৰ্ডাৰ দিয়াৰ কাৰণে। আৰু ফগ লাইটটো মই অনলি ইউজ কৰোঁ পাহাৰ চাহাৰ এনেকুৱা মানে অৰুণাচল হওক বা নাগালেণ্ড হওক এনেকুৱা জেগাত গ'লেহে। মই হাইৱেত কেতিয়াও মানে বা টাউনত কেতিয়াও ইউজ নকৰোঁ, কাৰণ পাব্লিকৰ হয়তো ডিষ্টাৰ্ব হ'ব পাৰে বুলি। আৰু এতিয়া আৰু এটা কথা আহি গ'ল,
এক্সজষ্টডাল চাওক তো বহুতে মোক কৈ আছে কি তই চাপৰি কিবা কিবি চাওক আজিলৈকে মই এটা ছিংগল চেঞ্জ কৰা নাই এক্সজষ্টডাল চাওক যেনেকৈ আছে কোম্পানীৰ পৰা এটা নট ঢিলা হোৱা নাই চাওক যেনেকৈ আছে কোম্পানীৰ পৰা তেনেকৈ আছে এডাল কোম্পানী ফিটেড এক্সজষ্ট হয় আৰু মই একো ছিংগল এটা চেঞ্জ কৰা নাই আনকি মই হুইল কভাৰ লগাইছিলোঁ হুইল কভাৰটো এৰুৱাই দিলোঁ অনলি একমাত্ৰ কাৰণে কি হুইল কভাৰটো থাকিলে বাইকখন বহুখিনি মানে ডিছবেলেঞ্চ হৈ যায় আৰু 2 এদিন ভাল লাগে পিছত কিন্তু পাৰ্চনেলি মোৰ বহুত বেয়া লাগিলে চ' সেইকাৰণে মই এৰুৱাই দিলোঁ আৰু এতিয়া আহি গ'ল আপোনাৰ বহুতে হয়তো ক'ব পাৰে মডিফিকেশ্যনৰ কথা কওঁতে কি মই এইডাল লগাইছোঁ চ' এইডালেতো কোনো পাব্লিকক হাৰ্ম নকৰে প্লাছ এইডালে মোক ছেফটিয়ে কৰে উল্টাই কাৰণ বাইচাঞ্চ যদি বাইকখন গিৰে মানে পৰে ত' এইডালে এই ক্লাছডাল আৰু ব্ৰেকডাল বচোৱাত মানে সহায় কৰে আৰু এটা মডিফিকেশ্যনৰ কথা কৈছোঁ কি মই জাষ্ট কালাৰটো অকণ চেঞ্জ কৰিছোঁ বাট কালাৰ চেঞ্জ কৰাটো এটা কথা আছে যদি আপুনি আপোনাৰ বাইকখন 30% কালাৰ যিটো অৰিজিনেলি আহিছে সেইটো থৈ পিনি 70%খিনি চেঞ্জ কৰে তেতিয়া আপত্তি নাই তাতকৈ বেছিকৈ যদি ধৰক গোটেই বাইকখনে কালাৰ চেঞ্জ কৰি দিয়ে তেতিয়াহে আপত্তি আৰু মোৰ বাইকখনত আৰচি আছিলে হোৱাইট আৰু মই হোৱাইটটো চাওক কিমান জেগাত আছে হোৱাইট দেখিছেনে জাষ্ট ব্লু কৰিছোঁ এইডোখৰত আৰু এইডোখৰতে চ' ক'ব গ'লে মই বাইকত মানে মডিফিকেশ্যন তেনেকুৱা একো কৰা নাই যি আমাৰ নৰ্মেল পাব্লিকক হাৰ্ম কৰিব পাৰে আৰু এটা কথা ইয়াতে ক'বই লাগিব কি বহুসকল মই এতিয়া ফেচবুকত এনেকুৱা পোষ্ট পাইছোঁ যি আপোনাৰ ডিব্ৰুগড়ৰ পৰা যোৰহাট আহিছিলে ৰাস্তাতে ধৰি পিনি মাৰধৰ কৰিলে কিন্তু তেওঁলোকে কোনো ৰাইডাৰ কমিউনিটিৰ গ্ৰুপো নহয় বা কোনো তেওঁলোকে এক্সজষ্টটো চেঞ্জ কৰা নাই বা কোনো ৰাছ ৰাইডিঙো কৰা নাই নৰ্মেল মানুহ আহিছিলে নৰ্মেল মোৰ কেইটামান দাদাই ফেচবুকত পোষ্ট কৰিছিলে নৰ্মেলি তেওঁলোকে আহিছিলে কিন্তু পুলিচে ভাবিলে কি তহঁতি একেলগে গ্ৰুপত আহিছ এই উৎপাত কৰা গ্ৰুপকেইটাৰ লগত আহিছ আৰু সিহঁতকো ধৰি মাৰ চ' এইটোতো ৰুল নহয় কাৰণ এজন নিৰ্দোষে কেতিয়াও মানে মই ভাবোঁ আইনত শাস্তি পাব নালাগে আৰু তোমালোকক কৈ দিছোঁ যদি মোৰ কিবা ভিডিঅ'ত কিবা মই কৰা যদি কিবা প্ৰব্লেম দেখা যে এনেকুৱা কিবা কাম দেখা যি নৰ্মেল পাব্লিকক মানে কিবা অসুবিধা কৰিছে তো তোমালোকে ডাইৰেক্টলি মোৰ ভিডিঅ'খিনি চাব পাৰা একবাৰ যদি তেনেকুৱা কোনোবা এটাও যদি ভিডিঅ' পোৱা তেতিয়া মই অপেনলি কৈছোঁ তোমালোকক যে মোৰ চেনেলটো ডিলিট কৰি দিম যিটো ইনচিডেণ্ট অলৰেডি হৈ গ'ল তাতে মানে ঘটনাটো দেখিবলৈ পোৱা গৈছে কি মোৰ দুজনমান দাদা আহিছিলে আপোনাৰ ডিব্ৰুগড়ৰ পৰা কিন্তু তেওঁলোকে নৰ্মেলি আহিছিলে ডিব্ৰুগড়ৰ পৰা কোনো ধৰণৰ এনেকুৱা ৰাইড বুলি বা কোনো কৰা নাছিলে জাষ্ট আহি আছিলে আৰু কিন্তু তেওঁলোকৰ প্ৰব্লেমটো হ'ল কি তেওঁলোকে মানে এনেকুৱা আহি থাকোঁতে এনেকুৱা এটা গ্ৰুপ এটাৰ মাজত মানে সোমাই আহি গ'ল মানে তো তাৰ ক্ষেত্ৰতে ভাবিলে কি পুলিচে তেওঁলোকেও আহিছে লগতে গ্ৰুপটোৰ লগত আহিছে আৰু মানে তেওঁলোককো অকণমান মাৰধৰ কৰিলে যিটো মই একেবাৰে অপ'জ কৰোঁ কাৰণ মাৰধৰ কৰাৰ আগতে এটলিষ্ট প্ৰথম চাই ল'ব লাগে চালি জাৰি যে সেইজন আচলতে প্ৰব্লেম মানে পাব্লিকক ডিষ্টাৰ্ব কৰিছেনে নাই কৰা বা কিবা অসুবিধা কৰিছে নেকি বা কিবা ল' এণ্ড অৰ্ডাৰ কিবা মানে ব্ৰেক কৰিছে নেকি সেইটো বস্তু এটলিষ্ট চাই ল'ব লাগে প্ৰথমতে পুলিচে মই ভাবোঁ যিটো ইনচিডেণ্ট ঘটি গ'ল ছ'চিয়েল মিডিয়াত এতিয়া ৰিচেণ্টলি বহুখিনি ভাইৰেল হৈছে তাৰে মই অলপমান ক্লিপ ময়ো লগাইছিলোঁ আৰু ইয়াতে ভিডিঅ'টোতে কৈ দিওঁ সেইটো মোৰ ক্লিপ নহয় এজন দাদাই কৰিছিলে ক্লিপটো আৰু তেওঁৰ পৰা মই লোৱা হৈছিল মোৰ ভাগৰ চ' তেনেকুৱা কথা আৰু মোৰ ক্লিপ নহয় সেইটো আমাৰ কোনো ৰাইডাৰক তেনেকুৱা ব্যৱহাৰ কৰা নাই বাৰু পুলিচে তাতে কৰি দিছোঁ কিন্তু এজন আমাৰ বাইক আৰোহীক মানে পুলিচে হাততে এনেকুৱা এডোখৰত ধৰি পিনি টানি পেলাই দিছিলে সেইটো মই ভিডিঅ'টো কৈছোঁ আৰু আপোনালোকক মই অলপমান ক্লিপো লগাই দেখাই দিম কি হ'ল কাক ধৰিলে এই আৰেষ্টখন কৈছিলে তাক কিবা ধৰি টানি লৈ আহিলে বোলে কি উৎপাত কৰিছিলে নি সেনেকেতো এনেকৈ কৰিব নোৱাৰে নহয় পুলিচে বহুসকলে কমেণ্ট দি আছে কি তহঁতে উচিত শাস্তি পাইছ তহঁতি শাস্তি পাব লাগে চ' এটা এতিয়া কোনোবা কেইজনমানে কৰা ভুলৰ কাৰণে এটা কমিউনিটিক মানে ভুল দুখ দিয়াটো মানে মই ভাবোঁ ভাল নহয় কাৰণ আজিলৈকে মই এনেকুৱা এটা কাম কৰা নাই যি মানে নৰ্মেল পাব্লিকক শাস্তি দিব পাৰে কাৰণ চাওক মোৰ এক্সজষ্ট না চেঞ্জ আছে না কিবা চেঞ্জ আছে বাইকত একো চেঞ্জ নাই জাষ্ট মই কালাৰটো অকণমান ৰেপিং কৰিছিলোঁ জাষ্ট বাইকখন ইউনিক দেখাবৰ কাৰণে আৰু যিটোৱে মই ভাবোঁ পাব্লিকক কোনো ধৰণৰ হাৰ্ম নকৰে কাৰণ মেইনলি হাৰ্ম কৰে এক্সজষ্ট আৰু হৰ্ণটোৱে আৰু সেইখিনি মোৰ কমপ্লিটলি কোম্পানী ফিটেডে আছে সেইকেইটা আৰু এটা কথাও কৈ দিওঁ মই পুলিচসকলক বেয়া বুলি কোনো কোৱা নাই তেওঁলোকে নিজৰ ডিউটি কৰি আছে বাট ৰুল মতে মানে পানিছমেণ্টটো দিলে ভাল লাগে আৰু যিসকলে পানিছমেণ্ট পোৱাৰ যোগ্য তেওঁলোকে পানিছমেণ্ট পাব লাগে আৰু যিসকলে পানিছমেণ্ট পোৱাৰ যোগ্য নহয় তেওঁলোকে পানিছমেণ্ট পাব নালাগে মই ভাবোঁ কাৰণ এজন নৰ্মেল মানুহে পানিছমেণ্ট পালে বহুত বেয়া লাগে মানে শুনিবলৈ তেতিয়া ছ'চিয়েল মিডিয়াত তেওঁ পোষ্ট কৰি লিখি দিয়ে নিজৰ ঘটনাটো হৈছিল কি বহুত বেয়া লাগে মানে তেনেকুৱাখিনি পঢ়িবলৈ আৰু আপোনালোকে হয়তো মোৰ ভিডিঅ'ত ইমানখিনি ভিডিঅ' আছে তাত এটাও এনেকুৱা ভিডিঅ' নাপাব যি মানে পাব্লিকক হাৰ্ম কৰিছোঁ কিবা এক্সজষ্ট চেঞ্জ কৰি মই লাউড এক্সজষ্টত বাইক চলাইছোঁ উৎপাত কৰি চলাইছোঁ চ' এনেকুৱা কোনো মানে এনেকুৱা ভিডিঅ' নাই কাৰণ বাইকখন মই জানো বাইকখন কিমান মূল্যৱান আৰু নিজৰ ফেমিলি কিমান মূল্যৱান নিজৰ ষ্টেটাছটো কিমান মূল্যৱান বা নিজৰ ফেচ ভেলুটো কিমান মূল্যৱান সেইটো মই জানো আৰু এনেকুৱা কোনো কাম নকৰোঁ যিটো কামে মানে মোৰ ঘৰৰ মানুহক বা মোৰ নিজক মানে সমাজৰ আগত মানে তল পেলাই দিব মানে তেনেকুৱা কোনো কাম নকৰোঁ আৰু মই নিজে এতিয়া এটা কৰ্ম কৰি আছোঁ ফেচবুক বুলি বা ইউটিউব বা ফেচবুক বা ছ'চিয়েল মিডিয়া বুলি নহয় মই বেলেগকৈ এটা কৰ্ম কৰি আছোঁ যিসকলে মোক আগৰ পৰা মোৰ ভিডিঅ' চাই তেওঁলোকে গম পাই যে মই কি কাম কৰি আছোঁ এতিয়া বৰ্তমান দুজন মানে কৰা ভুলৰ কাৰণে বা
100 জনৰ ভিতৰত 70 জনে কৰা ভুলৰ কাৰণে বাকী 30 জনকো যে তোমালোকে ব্লেম দিবা এইটো মই ভাবোঁ একেবাৰে ভুল কথা। কাৰণ কোনোবা 10 জনে যদি কোনোবা এটা কমিউনিটিত ভুল কৰে গোটেই কমিউনিটিটোত মানে ব্লেম দিয়াটো মানে ভুল কথা। আৰু যদি কোনোবা এটা ট্ৰাইবৰ মানুহ 2 জনে ভুল কৰে সেই বুলি তুমি কি গোটেই ট্ৰাইবটোকে ব্লেম দি দিবা নেকি যে গোটেই ট্ৰাইবটোৱে বেয়া যদি 2 জনেই তাত বেয়া মানুহ থাকে? চ' এইটোতো নহয় ন, এইটো কোনো কথা নহয়। চ' তেনেকুৱা কথা। আৰু 2 এজনে কমেণ্ট দিছে কি মোক মানে মেইনলি দিছে কি মাক দেউতাকে বাইক কিনি দিছে আৰু তই চলাইছ, উৎপাত কৰি চলাইছ, নিজে বাইক কিনিলে গম পাবি। চ' মোৰ মা দেউতাক আহি সুধি যাব পাৰা যে মা দেউতাই বাইকখন মই জোৰ জবস্তি মই ঘৰত ফ'ৰ্চ কৰিছিলোঁ নেকি বাইক কিনিবলৈ, সুধিব পাৰা যে মই ফ'ৰ্চ কৰি বাইকখন কিনিছোঁ নেকি। তেতিয়া তেওঁলোকে ক'ব যে মই ফ'ৰ্চ কৰি কিনিছোঁ নে নাই কিনা। চ' এটা কমেণ্ট দিয়াৰ আগতে গোটেই মানে কথাটো চালি জাৰি চালে ভাল লাগে মানে। পুলিচৰ দাদাগিৰি, ইণ্ডিপেণ্ডেন্স ডে ৰাইড, ৰোড ৰেচ, এই 3টা আছিলে মোৰ টাইটেলত ৱৰ্ড আৰু থাম্বনেইলখনতো এই 3টাই আছিলে। আৰু এই 3টাৰ পৰা মানে এটা বহুত ডাঙৰ ইনচিডেণ্ট হৈ গ'ল। প্ৰায় 25,000 মান মানুহে চাইছে এতিয়ালৈকে ভিডিঅ'টো, মই যেতিয়া এই ভিডিঅ'টো বনাই আছোঁ। আৰু তাৰে বহুতে পজিটিভ কমেণ্টো দিছে, বহুতে নিগেটিভ কমেণ্টো দিছে। পজিটিভখিনিক পজিটিভভাগে লৈছোঁ, নিগেটিভখিনিক মই কিন্তু নিগেটিভভাগে লোৱা নাই। মই বেয়া লগা নাই যে নিগেটিভ কমেণ্ট দিছে, মই তেওঁলোকক কোনো গালি পৰা নাই বা কোনো মোৰ মনৰ পৰা তেওঁলোকক লৈ একো কোনো নাই। কাৰণ তোমালোকৰ ঠাইত মই হোৱাহেঁতেনো হয়তো ময়ো এনেকুৱা এটা আজি কমেণ্ট দিলোঁহেঁতেন। কিন্তু এটা কথা মই কওঁ, কিবা এটা কমেণ্ট দিয়াৰ আগতে এটলিষ্ট ভিডিঅ'টো অলপমান ভালদৰে চাই পিনি ইনচিডেণ্টটো হৈছিল কি বুজি লোৱাটো ভাল, বা মই ভিডিঅ'টোত কি বুজাব বিচাৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকক এইটোৱে জনাইছোঁ যে মই কোনো পুলিচ বাহিনীক সেই ভিডিঅ'টোত দুখ দিয়া নাছিলোঁ। কাৰণ পুলিচ বাহিনীৰ কথা কি কৈছোঁ মই আপোনালোকে ভিডিঅ' চালে গম পাবই। আৰু এটা কথা এতিয়া আহি গ'ল, যিসকল মানে বাইকাৰ্ছে, ৰাইডাৰ ক'লে ভুল হ'ব, যিসকল বাইকাৰ্ছে আপোনাৰ উৎপাত কৰি চলাইছে বা ৰাছ ৰাইডিং কৰিছে বা এক্সজষ্ট চেঞ্জ কৰিছে, সেইসকলক মই কেতিয়াও ছাপোৰ্ট নকৰোঁ, আগতেও নকৰোঁ, এতিয়াও নকৰোঁ বা পিছলৈও নকৰোঁৱে মুঠতে। কিন্তু পুলিচে যিটো কাম কৰিছে সেইটোকো মই ছাপোৰ্ট নকৰোঁ। কাৰণ তেওঁলোকে ভুল কৰিছে, তেওঁলোকক পানিছমেণ্ট দিয়ক, চালান কাটক, বা ৰুল ব্ৰেক কৰিছে আপোনালোকে জেলত ৰাখক, ইঞ্জিন চিজ কৰক, বাইক চিজ কৰক বা পেৰেণ্টছ কল কৰক বা যি নকৰক কিয়। কিন্তু কোনো এজন মানে ল'ৰাক বা ব্যক্তিক এনেকৈ কাণত মানে এক্সজষ্টডাল লগাই চাইলেঞ্চাৰ পাইপ দি দিয়াটো মই ভাবোঁ কোনো ৰুল মতে নাই। কাৰণ যোনখন মটৰ ভেহিকল এক্ট আছে, মটৰ ভেহিকল এক্টতো এনেকুৱা কোনো ৰুল লিখা নাই যি কি আপুনি গুৰিয়াই দিব পাৰিব, লাঠ মাৰিব পাৰিব। মই ভিডিঅ' অলপ ক্লিপ দেখাই দিম বাৰু কি হৈছিলে ইনচিডেণ্টবিলাকত। আমাৰ মাননীয় DGP GP সিং ছাৰেও এটা মন্তব্য দিছিলে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি। তেওঁ আপোনাৰ এপলজাইজ মানে চৰি কৈছে কি যিটো ভুল কৰিছে পুলিচসকলে, তেওঁ মানে সেই পুলিচসকলৰ ফালৰ পৰা তেওঁ নিজেই চৰি কৈছে। আৰু সেইকাৰণে ভাল লাগিলে মানে তেওঁ লিখীয়া এজন ইমান ডাঙৰ ব্যক্তিয়ে মানে কথাটো বুজি পাইছে। কিন্তু আমাৰ কিছুসকল লোকে মানে কথাটো বুজি পোৱা নাই কি বুজাব বিচাৰিছোঁ। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰেও এটা কথা কৈছিলে কি যদি আপোনালোকে এখন বাইকত যদি হেলমেট নিপিন্ধাকৈ বাইক চলায় তেতিয়া মানে পুলিচে একশ্যন ল'ব পাৰিব বা চালান কাটিব। কিন্তু আপোনালোকে যদি বাকী কিবা কৰে তেতিয়া মানে চালান কাটিব, পুলিচে নাকাটিব। তো তেনেকুৱা এটা কথাও কৈছিলে। বাট সেইটো কিমান এতিয়া ইমপ্লিমেণ্ট হৈছে বা কিমান ফ'ল' কৰিছে পুলিচসকলে সেইটোতো অলৰেডি দেখা গৈছেই। আৰু বহুতে এতিয়া আৰু এটা কথা কৈ আছে কি নিজে বাইকখন কিনিলেহে গম পাবি, মা দেউতাই বাইকখন কিনি দিছে তই কি গম পাবি, ঘৰত বাইকখন উৎপাত কৰি বাইকখন কিনিছ, এতিয়া বাইকখন চলাইছ। চ' এনেকুৱা কমেণ্টো বহুতে কৰি আছে। তো আপোনালোকে একবাৰ মোৰ ঘৰত আহি সুধিব যে মই বাইকখন উৎপাত কৰি কিনিছিলোঁ নেকি, যে ঘৰত দম দি কিনিছিলোঁ নেকি বা লোন লৈ কিনিছিলোঁ নেকি, মাহঁতে ক'ব। আৰু মোক মানে মেইনলি কৈ আছে সেইটোবিলাক কথা শুনিলে মানে হাঁহি উঠে নিজৰে। তো কি ক'ব আৰু বাকী আপোনালোকে আজি ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু মোৰ যদি কিবা ভুল হৈছে মাফ কৰি দিব, একদম মনৰ পৰা চৰি কৈছোঁ। আৰু আপোনালোকে মই কি বুজাব বিচাৰিছোঁ হয়তো নিশ্চয় এতিয়ালৈকে বুজি পাইছে। আৰু মই ইয়াতে আকৌবাৰ কৈছোঁ মই কোনো এনেকুৱা ৰাছ ৰাইডিং কৰা বা এক্সজষ্ট চেঞ্জ কৰা এনেকুৱা কোনো ৰাইডাৰ্ছক বা এনেকুৱা কোনো ল'ৰাক বা এনেকুৱা কোনো যোনে নকৰক কিয় কেতিয়াও মই ছাপোৰ্ট নকৰোঁ। বাট মোৰ কথাটো কি হ'ল, যিটো পুলিচে কৰিছে এইটো কিমান ভাল কাম কৰিছে বা কিমান আইনৰ সহায় লৈ বা কিমান আইন মানি মানে কিমান ল' মানি বা কিমান ৰুল মানি কৰিছে সেইটোহে এতিয়া ডাঙৰ কথা।